নমস্কাৰ সকলোকে মই পূৰ্ণিমা পাকঘৰলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল, মোৰো ভালেই। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ কলপাতত দিয়া কলৰ পিঠা। তেতিয়াহ'লে বলক দেৰি নকৰি ভিডিঅ'ৰ মাজলৈ। এয়া মই কল লৈ লৈছোঁ, কলখিনি 4টা এয়া গুচাই ল'লোঁ আৰু এতিয়া হাতৰে ভালকৈ পিটিকি ল'ম। আপোনালোকে যিকোনো কলে ল'ব পাৰে। এয়া মোৰ পিটিকি লোৱা হৈ গ'ল আৰু এতিয়া পিঠাগুড়ি দি দিম। ফেনখন চলি আছিলে বাবে পিঠাগুড়িখিনি উৰি গৈছিলে। এইখিনি শুকান পিঠাগুড়ি হয় আৰু পিঠাগুড়িখিনি কোনো হিচাপ নাই বাৰু, তেনেকেই দি দিছোঁ আন্দাজ মতে। আৰু এতিয়া ইয়াতে দিম ডেচিকেটেড কোকোনাট, শুকান নাৰিকলৰ গুড়ি হয়। নাৰিকল অকণমান দিলে খাব খুবেই ভাল লাগে, নহয়নে? আৰু এয়া দিছোঁ ইলাইচি, অলপ খুন্দি দি দিছিলোঁ 2টামান। আৰু এয়া দিছোঁ চেনি প্ৰায় 2 চামুচমান দিছোঁ। চেনি বেছি দিয়া নাই, কলত যিহেতু মিঠা থাকে আৰু এইখিনি গুড়ি চেনি আছিলে। আৰু এতিয়া এয়া ভালকৈ মিলাই লৈছোঁ। আৰু এয়া কলপিঠাটো মই যেতিয়া ঘৰত গৈছিলোঁ তেতিয়া বনাইছিলোঁ। আৰু এতিয়া ইয়াতে আৰু 2 চামুচমান পিঠাগুড়ি দি দিছোঁ আৰু ভালকৈ মিলাই ল'ম। এনেকৈ ৰাখি দিম, বেছি টান নকৰোঁ, আটা মৰা নিচিনা। এনেকৈ ঢিলাকৈ ৰাখি দিম, ঢিলাকৈ ৰাখিলে সহজ হয়। এয়া দেখিছে কিমান ঢিলা কৰিছোঁ। আৰু এয়া কলপাত কেইখন কাটি আনিলোঁ ধুই একেবাৰে। আৰু এয়া মচি লৈছোঁ পানীখিনি আৰু জুইত এনেকৈ সেকি ল'ম। তেতিয়া ধুনীয়াকৈ কোমল হৈ পৰে কলপাতখন। তেতিয়াহে পিঠাগুড়িখিনি দিওঁতে কলপাতখন ভাঙি বা ছিঙি নাযায়। এয়া দেখিছে কিমান ধুনীয়াকৈ কোমল হৈ গৈছে। আৰু এতিয়া আটাইখিনিয়ে কলপাত এনেকৈ জুইত অলপ সেকি ল'ম। আৰু এতিয়া কলপাত এখন লৈ ইয়াতে মিশ্ৰণখিনি অলপকৈ দি দিম জোখমতে। আৰু এনেকৈ ভাঁজ কৰি এয়া মই হাতেৰে অলপ হেঁচি দিছোঁ। ইমান জোৰেৰে হেঁচিব নালাগে বাৰু, এয়া সহজতে হৈ গৈছে। এয়া দেখিছে মই কিমান জোখৰ ৰাখিছোঁ। আটাৰ নিচিনা মঠিলে অলপ টান হয়, মই এনেকৈয়ে ভাল পাওঁ, এনেকৈ সহজ পাওঁ। আৰু এতিয়া এয়া আটাইখিনিয়ে পিঠা কলপাতত দি ল'লোঁ। এইফালে গেছত টাৱাখন বহাই থৈ দিছিলোঁ, এয়া গৰম হৈ গৈছে আৰু পিঠা এখন দি দিছোঁ। 1 মিনিট পিছত এয়া দেখিছে ওলটাই দিছোঁ। 1 মিনিটো নালাগে বাৰু, খুব সোনকালে হৈ যায়। এয়া হৈ গৈছে, কলপাতখন অকণ পুৰিলে হৈ যাব। এয়া দেখিছে এইফালেও টাৱাখন বহাই দিছোঁ, দুইফালে কাম চলাই আছোঁ। আৰু এইফালে মোৰ ভাগিনীজনীও মোক সহায় কৰি দি আছে বাৰু। এয়া দেখিছে বনাই আছে। এয়া হৈ গ'ল আটাইখিনিয়ে কলপিঠা। এয়া দেখিছে কিমান ধুনীয়া হৈছে, খাব খুবেই ভাল হৈছে। নাৰিকল দিয়া হৈ গৈছে। আৰু আজি কলপিঠাটো খাম কফিৰ লগত। কফিটো ঘৰতে বনোৱা হয়, খুবেই ভাল হৈছিলে খাব। কফি আৰু কলপিঠা খুবেই ভাল হৈছিলে খাব। যদি আপোনালোকে এনেকৈ বনাই খোৱা নাই, খাই চাব পাৰে। আৰু কফি ভিডিঅ' এটা দিয়া আছে, আপোনালোকে গৈ চাব পাৰে। আজি মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাইছে। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।